গুড আফটাৰনুন সকলোকে নমস্কাৰ জনাই মই ৰুনুমণি আজি পুনৰবাৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি এটা সম্পূৰ্ণ বেলেগ ধৰণৰ ভিডিঅ' দেখাবলৈ আপোনালোকলৈ গৈ আছোঁ আৰু তাকে ওলাম আৰু এতিয়া জাষ্ট গা চা ধুই আহি গ'লোঁ আৰু ভাবিলোঁ আপোনালোকক দেখাওঁ। মই দিনত এটা চাইডে গৈছিলোঁ আৰু সেই ভিডিঅ'টো মই আপোনালোকক অহাকালি মই মানে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বাৰু। আজি এটা সম্পূৰ্ণ বেলেগ ধৰণৰ ভিডিঅ' আৰু এই ভিডিঅ'টো আপোনালোকে চাব আৰু যদি ভাল লাগে প্লিজ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে জনাম যে যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ চেনেলত নতুনকৈ ভিজিট কৰি আছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনৰ ঘণ্টিটো অল কৰি ল'বলৈ নাপাহৰিব। তেনেহ'লে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাম। তাৰে ঠাইখিনিত উপস্থিত হৈছোঁ। আহি আপোনালোকক অকণমান দেখাই লওঁ বাকী সকলোবোৰ। আজি আমি আহি পালোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যিখন বাৰ্ষিক কাৰ্যক্ৰম হয়, সাংস্কৃতিক সন্ধিয়া পাতিছে আজি যিহেতু, আৰু ইয়াতে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ প্ৰতিভা হয় আপোনালোকে দেখিবলৈ পাব। প্লিজ শেষৰলৈকে চাই থাকিব। বাইদেউগৰাকীয়ে ইমান ধুনীয়াকৈ কেইটামান কথা কৈছে, বিশেষকৈ আমাৰ মাতৃসকলৰ কাৰণে তেখেতে অৱগত কৰিছে। বহুত বেছি মানে ভাল লগা, বহুত বেছি মন চুই গ'ল। আপোনালোককো অকণমান মই শুনাবলৈ চেষ্টা কৰিম, প্লিজ আপোনালোকে শুনিব। বহুত মন দি বহুত কামত আহিব ভৱিষ্যতে, আমাৰ উঠি অহা প্ৰজন্মটো যাতে নিকা হয়। কেৱল এটা ডিগ্ৰী আৰু কেৱল কিছুমান গুণগত শিক্ষাই মানুহক কেতিয়াও মানুহৰ পৰ্যায়লৈ উন্নীত কৰিব নোৱাৰে। কাৰণ আমি যদি তেনেকৈ ভাবিলোহেঁতেন এজন খুব ভাল ফলাফল দেখুওৱা ছাত্ৰই Sororenu puro tuma, sororenu puro
শংকৰদেৱ শিশু নিকেতনৰ যিবোৰ প্ৰতিভা হয় আপোনালোকক আজি মই দেখাবৰ কাৰণে একচুয়ালি ভিডিওটো বনালোঁ আৰু কেনেকুৱানো পাইছে আপোনালোকে প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব যদি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু সকলোবোৰ ল'ৰা ছোৱালীকে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আপোনালোকেও আশীৰ্বাদ কৰে তেওঁলোকৰ এটা যাতে ভাল উজ্জ্বল ভৱিষ্যত লৈ গঢ় লৈ তাকে মই আপোনালোকৰ ফালৰ পৰাও আশীৰ্বাদ জনাব তাকে ময়ো বিচাৰিছোঁ আৰু ভাবিলোঁ আপোনালোকক যিবোৰ প্ৰতিভা তেওঁলোকৰ সঁচাকৈ কি নাই সিহঁতে সকলোৰে একোটা প্ৰতিভা আছে আৰু ইমান ধুনীয়াকৈ দেখায় যেহেতু মই আপোনালোকক মিউজিক লৈ শুনাব পৰা নাই হেতু কাৰণে মই কথাবোৰে কৈ দিছোঁ আৰু তেওঁলোকৰ যিবোৰ অংগী ভংগী হিবোৰকে আপোনালোকক অকনমান দেখালো বাকি সাংস্কৃতিক সন্ধিয়া ভাগ কেনেকুৱা লাগিলে প্লিজ আপোনালোকে শেষত জনাবলৈ নাপাহৰিব আৰু লগতে জনাও যে যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনৰ ঘণ্টিটো অল কৰি ল'বলৈ নাপাহৰিব লগতে ধুনীয়াকৈ এটা কমেন্ট কৰি থৈ যাবলৈ নাপাহৰিব সকলোকে বাই বাই জনাই আজিলৈ